নমস্কাৰ, আসসালামু আলাইকুম। আজি আগবেলা মই এটা পোষ্ট কৰিছিলোঁ। পোষ্টটো আছিল যে মই মোৰ জিলা পৰিষদৰ পদবীটোৰ পৰা পদত্যাগ কৰিলোঁ। তো পদত্যাগ কৰিব হ'লে কিছুমান ফৰ্মেলিটিজ থাকে, সেইখিনি নিশ্চিতভাৱে কৰা হ'ব। তাত চিন্তা কৰিব লগা নাই, সন্দেহ কৰিব লগা একো নাই। তো মোৰ দুটাই বিষয় আছে ক'ব লগা, যে মই আচলতে লিখিছিলোঁ 4-5 লাইন, শেষ কৰিব নোৱাৰে। মই এই উচ্ছেদৰ বিৰুদ্ধে কেতিয়াও নাছিলোঁ। মোৰ যিমান মেছেজ আছে, মাননীয় মুখ্যমন্ত্ৰীক দিছিলোঁ বা মাননীয় গাৰ্জেন মিনিষ্টাৰ মহোদয়ক দিছিলোঁ, DC চাহাবক দিছিলোঁ। মই কেতিয়াও কোৱা নাছিলোঁ যে উচ্ছেদটো হ'ব নালাগে। মই কৈছিলোঁ উচ্ছেদ হওক, কিন্তু উচ্ছেদৰ কাৰণে মই দুটা কথা কৈছিলোঁ। এটা কৈছিলোঁ অলপ সময় দিব লাগে, আৰু যিখিনি দুখীয়া মানুহ আছে সেই দুখীয়া মানুহ লেণ্ডলেছ, সেইখিনি মানুহ এতিয়া ৰাস্তা ঘাটে পাব। আপুনি আজি যে ভাঙি দিছে, ভাঙাৰ পিছততো ৰাস্তাটো উপায় নাই, মানুহ ক'ত যাব? এতিয়া চাব আপুনি ক'ৰবাত ৰাস্তাই ঘাটে ৰখি থাকিব মানুহবোৰ। তো এই মানুহখিনিৰ মই পুনৰ সংস্থাপনৰ কথা কৈছিলোঁ। মই 2 বিঘা 3 বিঘা মাটি বিচৰা, মই কৈছিলোঁ অন্ততঃ আধা কথাকৈ হ'লেও মাটি দিয়ক। কিন্তু মই এই মুহূৰ্তলৈকে মই কাৰোৰ পৰা সঁহাৰি পোৱা নাই। গতিকে মই যদি সঁহাৰি পোৱা নাই, মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি একো আক্ষেপ নাই। কাৰণ মই আগতে যেতিয়া মই ৰাক্ষসিনী অঞ্চলটো লৈ গৈছিলোঁ, তেওঁ সুন্দৰকৈ ধুনীয়াকৈ কথা পাতিছিলে আৰু এটা পজিটিভ কথা বাৰ্তা কৈছিলে। গতিকে হাছিলালৈ মোৰ লগত আনুষ্ঠানিকভাৱে তেওঁৰ লগত কোনো কথা হোৱা নাই, কিন্তু মই মেছেজ কৰিছোঁ তেওঁক। তো যিয়ে নহওক, এতিয়া মই দেখি আছোঁ যে মই যিখিনি মানুহে মোক ভোট দিছিলে, আৰু সেই মানুহখিনিক মই প্ৰমিছো কৰা নাছিলোঁ যে আপোনালোকক ভাঙিব নিদিওঁ বুলি। মই তেওঁলোকক সদায় কৈছিলোঁ যে আপোনালোক বিলৰ মাজত থাকি আপোনালোকে যাব লাগিব, কিন্তু মই যদি জিকোঁ তেনেহ'লে মই আপোনালোকক পুনৰ সংস্থাপনৰ কথা ক'ম। আৰু সেইখিনি ৰাইজেও এগ্ৰী কৰে যে হয়, মই কেতিয়াও তেনেকৈ কোৱা নাই। আৰু মোৰ আগতে ভিডিঅ'বোৰতো তেনেকৈ আছে যে মই কাকো কোৱা নাই যে মই জিকিলে আপোনালোকক উচ্ছেদ হ'ব নিদিয়ে। এই কথা বাৰ্তাবোৰ কেতিয়াও কোৱা নাই, না ভিডিঅ'ত আছে না ক'ৰবাত আছে, আৰু ৰাইজ সাক্ষী। গতিকে মই দেখা পালোঁ যে মই 2টা দিনত উচ্ছেদ সম্ভৱ নহয়। তো মই প্ৰথমে কৈছিলোঁ যে বৰষুণৰ দিনকেইটা কৰিব নালাগে। তাৰপিছত মোক জনোৱা হ'ল যে যিহেতু 23 চন আৰু 24 চনতো এওঁলোকক এভিকশ্যন ন'টিচ দিয়া হৈছিলে, তেওঁলোকক অলপ সময় দিয়া হৈছিলে, কিন্তু নগ'ল। তো এতিয়াওতো নাযাব। তো মই কৈছিলোঁ ঠিক আছে, 2 দিনৰ জেগাত এসপ্তাহ 10 দিন কৰি দিয়ক। কিন্তু সেই কথাটো মোৰ শুনা নহ'ল। তো যিহেতু শুনা নহ'ল, মই মোৰ চকুৰ আগত দেখিছোঁ 70 বছৰীয়া 80 বছৰীয়া বুঢ়া মানুহ কান্দি আছে, এগৰাকী মোৰ মাতকৈ বয়সীয়াল মহিলা এগৰাকী বহুত বেয়াকৈ গালি পাৰি আছে, মোক গালি পাৰি আছে, মানে অশ্ৰাব্য অশ্লীল গালি পাৰি আছে। তে একো নাই, মই তেওঁক বেয়া নাপাওঁ, কাৰণ তেওঁৰ ঘৰ ভাঙিছে, কি কৰিব। তেওঁক যোনে যি বুজাইছে, আৰু কিছুমানে কেমেৰা ধৰে কৈ দিয়ে, মোৰ নামটো কৈ দিয়ে, উচ্চতনি দি দিয়ে। সেইবোৰ ৰাজনীতি মই বুজি পাওঁ। গতিকে মানুহবোৰৰ কাৰণে মোৰ চেষ্টা এটা আছে আৰু থাকিব যে মানুহখিনিক যাতে পুনৰ সংস্থাপন দিয়া হয়। গতিকে পদত্যাগৰ লগত মোৰ দায়িত্ব শেষ হৈ নাযায়। মই পদত্যাগহে কৰিছোঁ জিলা পৰিষদৰ পৰা, মই দলৰ পৰা কৰা নাই। আৰু দলে শৃংখলা হিচাপে কি মোৰ বিৰুদ্ধে ব্যৱস্থা ল'ব, মই সেইটোত নাযাওঁ। যদি দলীয় নিয়মত পৰি যায় যে মই দলৰ শৃংখলা ভংগ কৰিছোঁ, তেনেহ'লে নিশ্চিতভাৱে দলটো দলৰ সংবিধান মতে চলিব। কিন্তু যেতিয়ালৈকে দলে মোক খেদি নিদিয়ে, মই এইটো দল নেৰোঁ, আৰু বেলেগ দল কৰাৰ প্ৰশ্নও নাহে। কিন্তু সামাজিক কামবোৰ কৰি যাম। আৰু যিহেতু মই মানুহৰ মাজতে থাকোঁ, মানুহৰ মাজত নাথাকিলেহে মই মানসিকভাৱে অলপ অশান্তিত থাকিম। গতিকে পদবী এটা যোৱাৰ পিছত মোৰ অশান্তি মোৰ মাজত নাহে, মানে দলটোৰ পৰা মানে ৰাইজৰ পৰা গুচি গ'লেহে মোৰ মানসিক অশান্তিত মই থাকিম, যিটো ভুগি আছোঁ। কাৰণ ৰাইজ যেতিয়া কান্দি থাকে, মই যেতিয়া মোৰ ফেচবুক খোলোঁ, মই দেখা পাওঁ, তেতিয়া মই অলপ মানুহটো ইম'চনেল হয়। ইম'চনেল হ'লেও কিন্তু মই অপৰিপক্ক নহয় ৰাজনৈতিকভাৱে। গতিকে এই যে ৰেজিগনেশ্যনটোৰ মেটাৰটো, এইটো 2-3 দিনত গোৱালপাৰাত, আজি মই গুৱাহাটী আহিছোঁ, 2-3 দিনত যাম। তাৰপিছত DC মহোদয়ক সুধিম যে কেনেকৈ কৰে, এইটো প্ৰচেছটো মই জানি ল'ম। গতিকে যিবোৰ মানুহে নাটক কৈ আছে, যিবোৰ মানুহে কি কয়, সেই যিবোৰে কৈছে, সেইকেইটাৰতো কেতিয়াও মোৰ লগত ৰাজনৈতিকভাৱে নাছিলে। সিহঁতে মোক হাৰাৰ চেষ্টাহে কৰিছিলে। মোক জিকোৱা মানুহবোৰে মোক প্ৰশ্ন কৰি থকা নাই ফেচবুকত। মনত ৰাখিব যে মোক হাৰাব খোজা আৰু মোক বেয়া পোৱা মানুহখিনিয়ে প্ৰশ্ন কৰি আছে, যিখিনি ৰাজনৈতিকভাৱে মোৰ লগত নাই, ব্যক্তিগতভাৱে মোৰ লগত নাই, সেইখিনি মানুহৰ মোক জবাবদিহি কৰি আছে। গতিকে সিহঁতৰ জবাবদিহি সিহঁতে মোক নোৱাৰেও,
তে মই ৰাইজৰ ওচৰত জবাবদিহি গতিকে আকৌ বহুত মানুহে মোক কৈ আছে ৰেজিগনেশ্যনটো দিব নালাগে ৰেজিগনেশ্যনটো উইথড্ৰ কৰিব লাগে কিন্তু মই মোৰ স্থিতি অটল ইয়াত আৰু ক'ব লগা কৰিব লগা একো নাই গতিকে সামাজিক কামখিনি কৰি যাম মই অহা 18 তাৰিখে বোধহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ পাম আৰু 18 তাৰিখে যদি লগ পাওঁ মোৰ এটাই দাবী থাকিব যে মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে যিখিনি জেনুইন লেণ্ডলেছ মানুহ আছে আৰু জেনুইন লেণ্ডলেছ মানুহৰ কাৰণে মই কৰি যাম এমাহ লাগক দুমাহ লাগক মোৰ প্ৰচেষ্টা অব্যাহত থাকিব গতিকে মই মোৰ জিকি অহা পদবীটো এৰিছোঁ মই ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই বা মোৰ দলৰ পৰা পদত্যাগ কৰা নাই এইটো এটা স্পষ্ট কথা আৰু পদত্যাগ কৰাৰ প্ৰশ্নও নাই যদি মোক দলে মোৰ শৃংখলা ভংগ কৰিছোঁ বুলি মোক খেদি দিয়ে সেইটো বেলেগ কথা কিন্তু মোৰ প্ৰচেষ্টা থাকিব দলটোত থকাৰ কাৰণে গতিকে ইয়াত বিভ্ৰান্ত হ'ব লগা একো নাই ইয়াতে পলিটিকেল ষ্টাণ্ডবাজিও নহয় আৰু মোক জনা মানুহে জানে যে মই এটা কথাৰ মানুহ মই যদি কৈছোঁ পদত্যাগ কৰিছোঁ তেনে কৰিছোঁ ইয়াত আৰু ভাবিব লগা দ্বিতীয়বাৰৰ কাৰণে মোৰ একো নাই গতিকে অহা দিনতো আমি এনেকেই ৰাজনৈতিকভাৱে সামাজিকভাৱে আপোনালোক যিখিনি মানুহে মোক সহায় কৰি আহিছে থাকিব নিৰ্বাচন খেলা নেখেলা সেইটো পিছৰ কথা নিৰ্বাচন খেলাৰ পূৰ্বে কিন্তু আমি একোজন মানুহ আমি এটা সমাজক প্ৰতিনিধিত্ব কৰোঁ গতিকে সমাজ যেতিয়া বিপদাপন্ন হ'ব সমাজৰ মানুহ যেতিয়া বিপদত পৰিব তেতিয়া আপুনি মই এক হ'ব লাগিব জাতি দল ধৰ্ম নিৰ্বিশেষে চব একত্ৰিত হ'ব লাগে এইটো এটা সময় বেয়া সময় যিখিনি সময়ত মানুহখিনিৰ কষ্ট হৈ আছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে গাৰ্জিয়ান মিনিষ্টাৰ মহোদয় আছে তেওঁলোকক আমাৰ দলীয় নেতৃত্ব আছে মই চেষ্টা কৰি যাম তেওঁলোকৰ হৈ এই আমাৰ ৰাইজৰ হৈ তেওঁলোকৰ ওচৰত অনুনয় বিনয় কৰিব চেষ্টা কৰি যাম ৰাইজৰ যাতে ভাল হয় মংগল হয় তাৰ কাৰণে সদায় প্ৰচেষ্টা এটা থাকিব কাৰণ মোক চিনাকি ৰাইজে কৰাই দিছে মই ৰাইজৰ মাজত যোৱাৰ কাৰণে ৰাইজে মোক ভোট দিছে যাৰ ফলস্বৰূপে মোক চিনি পায় মানুহে মোৰ এটা অন্ততঃ আজিৰ পিছত অন্ততঃ এইটো ক'ব পাৰিম না যে মই কেতিয়াবা এটা সময়ত ইলেকশ্যন খেলিছিলোঁ আৰু ৰাইজে বহুত ভোটত মোক জিকাই দিছিল তে ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ যে তেওঁলোকে মোক সহায় কৰিছে আৰু সামাজিক কামবোৰ ৰাজনৈতিক কামবোৰ বা ৰাইজৰ কামবোৰ আমি একত্ৰিতভাৱে ভৱিষ্যতে কৰি যাব লাগিব মই সম্পূৰ্ণৰূপে মানসিকভাৱে প্ৰস্তুত মোৰ মাজত অলপো গিল্টি নাই যে মই পদত্যাগ কৰিছোঁ এতিয়া কি হ'ব মোৰ সেইবোৰ মতলব নাই কেৱল এটাই কথা ক'ম যে সমাজৰ কাৰণে আছোঁ আৰু থাকি যাম ভালে থাকক সকলোৱে কেতিয়াবা দিহা পৰামৰ্শ থাকিলে দিব চেষ্টা কৰিম এই যিখিনি মানুহৰ ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকক যাতে পুনৰ সংস্থাপনটো দিয়া হয় আৰু নিদিয়ালৈকে মোৰ যুদ্ধ মোৰ ৰাজনৈতিক তৎপৰতা সামাজিক তৎপৰতা চলি থাকিব সকলোৱে ভালে থাকক ধন্যবাদ জয় অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত